অগণন ভক্তৰ আগমন ঘটিছে নগাঁৱৰ পূজা মণ্ডপসমূহলৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁও পানীগাঁৱৰ চাৰিআলিৰ যি শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ, সেই সাৰ্বজনীন দুৰ্গা পূজা উৎসৱৰ মণ্ডপত। আৰু দেখা পাইছে অতি সুন্দৰকৈ অতি আটকধুনীয়াকৈ এই মণ্ডপ নিৰ্মাণ কৰিছে। ৰূপৰ ৰূপান্তৰ এই থিম লৈ পেলাই এই যিসমূহ প্ৰকৃতিগত যি সামগ্ৰী, সেই সামগ্ৰীৰে এই মণ্ডপ নিৰ্মাণ কৰিছে। অতি সুন্দৰকৈ অতি আটকধুনীয়াকৈ এই মণ্ডপ নিৰ্মাণ কৰিছে। কিন্তু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে প্ৰিয় শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইয়াত এইবাৰ দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ কিন্তু ৰখা হোৱা নাই। সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। কাৰণ নগাঁও পানীগাঁও চাৰিআলিৰ এই যি শংকৰ মিছন সাৰ্বজনীন দুৰ্গা উৎসৱ, সেই দুৰ্গা উৎসৱে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছিল। তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল, কিন্তু সকলো কাৰ্যসূচী বাতিল কৰিছে। ইয়াৰ পৰিৱেশ যি আধ্যাত্মিক ৰীতি নীতিৰে তেওঁলোকে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিছে। আৰু অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা এই ৰূপৰ ৰূপান্তৰ থিম লৈ পেলাই নিৰ্মাণ কৰা এই আটকধুনীয়া মণ্ডপটো নিৰ্মাণ কৰোঁতে প্ৰায় 3 মাহ সময় লাগিছিল বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু প্ৰায় 30 লাখ টকা ব্যয় কৰি পেলাই এই মণ্ডপ আৰু পূজা উদযাপন কৰিছে নগাঁও চহৰৰ পানীগাঁৱৰ এই শংকৰ মিছন পথৰ সাৰ্বজনীন দুৰ্গা পূজা উৎসৱে। কিন্তু এই মুহূৰ্তত মই বাহিৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ মোৰ সহযোগী বিকিক অনুৰোধ কৰিম। দেখা পাইছে কেনেধৰণে ৰাইজৰ সোঁত বৈছে আজি মহা অষ্টমীৰ নিশা, কেনেধৰণে সকলো ওলাই আহিছে মাৰ আশীষ ল'বলৈ। যদিও মনত কিছু দুখ, কাৰণ প্ৰিয় শিল্পীজন আজি আমাৰ মাজত নাই। গতিকে এই দুখৰ মাজতে, সেই বিষাদৰ মাজতে সকলোৱে আজি মাৰ ওচৰলৈ আহিছে আশীষ ল'বলৈ। আৰু প্ৰতিটো পূজা মণ্ডপতেই দেখিবলৈ পোৱা গৈছে মাৰ বন্দনাৰ সমান্তৰালভাৱে নগাঁৱৰ প্ৰায়সমূহ পূজা মণ্ডপতেই কিন্তু যি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ যি গীত, সেই গীত এতিয়া মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ নগাঁও পানীগাঁও চাৰিআলিৰ যি পূজা মণ্ডপ, সেই পূজা মণ্ডপৰ পৰিৱেশ। ইয়াত যথেষ্ট ভক্তৰ সোঁত বৈছে। নগাঁও চহৰত প্ৰায় 115খনকৈ পূজা অনুষ্ঠিত হৈছে। আৰু এই 115খন পূজাৰ প্ৰতিখন পূজা মণ্ডপতেই দেখিবলৈ পোৱা গৈছে বিশেষকৈ যিসমূহ সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানসমূহ ইতিমধ্যে পূজা সমিতিসমূহে বাতিল কৰিছে। তেওঁলোকে জুবিন গাৰ্গ যি শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা পৰিলক্ষিত হৈছে। কিন্তু আজি মহা অষ্টমীৰ নিশাৰ ভাগত আমি দেখুৱাইছোঁ নগাঁৱৰ এটা পূজা মণ্ডপৰ পৰিৱেশ। যথেষ্ট ভক্তৰ সমাগম ঘটিছে। মই সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। সকলোৱে দেৱী মাৰ ওচৰত আহি পেলাই আশীষ লোৱাৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াত যথেষ্ট ভক্তৰ সমাগম হৈছে। গতিকে মই তেওঁলোকৰ ওচৰলৈকো অকণমান যাব বিচাৰিম। যিহেতু মহা অষ্টমী আৰু মহা অষ্টমীৰ যি মা দুৰ্গাৰ পূজা, সেই পূজাত তেওঁলোকে আজি সকলোৱে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এগৰাকী ভক্তপ্ৰাণ মহিলা আছে, মই তেওঁৰ ওচৰলৈও যাব বিচাৰিম। কি ক'ব বিচাৰে এই মুহূৰ্তত এক বিষাদৰ মাজত পূজা? প্ৰথমতে মই আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দালৈ অশেষ তেখেতলৈকে শ্ৰদ্ধা জনাইছোঁ। আজি যদিও তেখেত নাই, তথাপিও আজিৰ এই পূজাৰ যিটো আমাৰ ইয়াত আজি এই মণ্ডপৰ 50 বছৰ হ'ল, সেই উপলক্ষে আজি যিটো ভিৰ দেখা গৈছে, গতিকে আমি ভাবোঁ ভগৱানৰ ওচৰত জুবিন দাৰ আত্মাৰ সদগতি লাভ কৰক আৰু তেওঁ য'তেই নাথাকক তাতেই অমৰ হওক। আজি আমি এইটো কৰিবলৈ বাধ্য, কিয়নো আজি এইটো বাৰ্ষিক পূজা পাতে। গতিকে সেই উপলক্ষে আমি ইমান মানুহ হ'ব বুলি ভাবা নাছিলোঁ যদিও, কিন্তু যথেষ্ট ভিৰ হোৱা দেখা গৈছে। অকল এতিয়াই নহয়, আপোনাৰ ৰাতি 2-3টালৈকে মানুহ ভিৰ দেখা গৈছে। শেষত তেখেতৰ বিশেষভাৱে এটাই কথা দুখ লাগে। দুখৰ মাজতো আজি আমি এয়া সদস্য হিচাপে ইয়াত ডিউটি দিবলৈ বাধ্য হৈছোঁ। গতিকে আশা কৰিছোঁ শেষত আকৌ শ্ৰদ্ধাৰ
জুবিন দালৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিত ৰূপত পূজাস্থলীৰ পৰাই এনেদৰে পাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে। পাণৰ শিল্পীজনলৈ তেওঁলোকৰ যি ন্যায়, সেই ন্যায় প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন হৈছে পূজাস্থলীৰ পৰাই। মই যাব বিচাৰিম, আন একাংশ ভক্ত আছে তেওঁলোকৰ ওচৰলৈকো যাব বিচাৰিম। প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে যি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক কিন্তু শ্ৰদ্ধাঞ্জলি। আমিও এইবাৰ শ্ৰদ্ধাঞ্জলি দিছোঁ। অকলে জুবিন গাৰ্গকো নহয়, আমি লগত ভূপেন হাজৰিকা দাওক একেলগে দুজনৰ ফটো ৰাখি পেলাই আমি 3 দিন শ্ৰদ্ধাঞ্জলি দি আছোঁ, বন্তি পঞ্জৰণ কৰি আছোঁ, মালা দি আছোঁ। তেওঁক শ্ৰদ্ধা জনাইহে আমি পূজাটো আৰম্ভ কৰিছোঁ। সকলো বাতিল কৰা হৈছে। হয়, আমি বহুত কিবা আয়োজন কৰিছিলোঁ। আমাৰ কালচাৰ প্ৰগ্ৰাম 3 দিনীয়া প্ৰগ্ৰাম আছিল, বাহিৰৰ পৰা আৰ্টিষ্টো মাতা হৈছিল, এইবিলাক বুক কৰা হৈছিল। কিন্তু আমাৰ যিটো মৰ্মান্তিক ঘটনা হ'ল তাৰ কাৰণে আমি বাধ্য হ'লোঁ এইবিলাক কেঞ্চেল কৰিবলৈ। গতিকে মোটামুটি এতিয়া পূজাটো যিখিনি আয়োজন কৰিলোঁ জাষ্ট নাম্বাৰটো সেইকাৰণে পূজাটো কৰিছোঁ আৰু। হয়, নিশ্চিত ৰূপত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে জুবিন দাৰ যিখিনি আমি দেখা পাইছোঁ সেইখিনি আমাক একদম ন্যায় লাগিবই। প্ৰকৃত তেওঁৰ কি হৈছে নহৈছে আমাক সেইখিনি ন্যায় প্ৰাপ্য আমাক লাগিবই। আমি দাবী কৰিছোঁ তেখেত যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায়, আমাৰ মাজত যাতে চিৰজীৱন ব্ৰহ্মপুত্ৰ নদী যেতিয়ালৈকে বৈ থাকিব তেখেতৰ আত্মাই আমাৰ মাজত সদায় চিৰজীৱন তেখেতৰ চিৰবিচ্যুত হৈ থাকিব। হয়, নিশ্চিত ৰূপত মহাবাহু ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব তেতিয়ালৈকে প্ৰতিজন অসমীয়াৰ অন্তৰত, প্ৰতিজন অসমীয়াৰ আত্মাত জুবিন গাৰ্গ সজীৱ হৈ থাকিব, জীয়াই থাকিব। আৰু তেওঁলোকে আজি পূজা মঞ্চৰ পৰা, পূজা মণ্ডপৰ পৰাও সকলোৱে কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় কামনা কৰিছে, সকলোৱে ন্যায় বিচাৰিছে। এয়া আমি দেখুৱাই আছোঁ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ যি শংকৰ মিছৰ সাৰ্বজনীন দুৰ্গোৎসৱ মণ্ডপ, সেই মণ্ডপৰ পৰিৱেশ আমি দেখুৱাইছোঁ। অতি আটকধুনীয়াকৈ তেওঁলোকে এই মণ্ডপ নিৰ্মাণ কৰিছিল আৰু প্ৰায় 30 লাখ টকা ব্যয় কৰি এইবাৰ এই দুৰ্গা পূজা উদযাপন কৰিছিল। ইয়াত যিহেতু সোণালী জয়ন্তী বৰ্ষত এইবাৰ এই দুৰ্গা পূজাই ভৰি দিছিল, কিন্তু তেওঁলোকে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ইয়াত ব্যৱস্থা কৰিছিল। কিন্তু সকলো প্ৰিয় শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনাই সকলো কিন্তু ইতিমধ্যে বাতিল কৰিছে। আৰু দেখা পাইছে আজি মহা অষ্টমীৰ দিনা মা দুৰ্গাৰ ওচৰত আহি পেলাই কেনেদৰে আশীষ লৈছে ভক্তপ্ৰাণ ৰাইজে, আৰু আশীষ লোৱাৰ মাজেৰেই কিন্তু তেওঁলোকে প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে প্ৰিয় শিল্পীজনৰ আত্মাৰ সদগতি কামনা কৰিছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ঢাকৰ আৰু দেৱী বন্দনাৰ মাজেৰেই কিন্তু মাজতো সমান্তৰালভাৱে কিন্তু প্ৰতিটো পূজা মণ্ডপতেই দেখিবলৈ পোৱা গৈছে যি জুবিন দাৰ যি কালজয়ী গীত, সেই গীত কিন্তু উদ্ভাসিত হৈ থকা দেখিবলৈ পোৱা গৈছে। এয়া আমি দেখুৱাই আছোঁ নগাঁও চহৰৰ এটা পূজা মণ্ডপৰ পৰিৱেশ। অকল ইয়াতেই নহয়, নগাঁৱৰ 115টাকৈ স্থানত যিহেতু দুৰ্গা পূজা অনুষ্ঠিত হৈছে আৰু প্ৰতিখন পূজাতেই দেখিবলৈ পোৱা গৈছে আজি মহা অষ্টমীৰ দিনাখন এনেদৰেই ভক্তৰ লানি নিচিগা সুত বোৱা পৰিলক্ষিত হৈছে। নগাঁৱৰ আন এখন অতি ঐতিহ্যপূৰ্ণ যি দুৰ্গা পূজা, সেয়া হ'ল নগাঁও জিলাৰ পুৰণি গুদামত অনুষ্ঠিত হয়। 125 বছৰীয়া কাঠৰ মা দুৰ্গাৰ প্ৰতিমাৰে তাত পূজা অৰ্চনা চলি আছে। তাতো দেখিবলৈ পোৱা গৈছে কোনো জাক জমকতা নাই, কোনো ধৰণৰ যি আনন্দ উল্লাস নাই, কিন্তু তাতো আধ্যাত্মিক পৰিৱেশৰ মাজেৰে 125 বছৰীয়া যি মা দুৰ্গাৰ কাঠৰ প্ৰতিমা, সেই প্ৰতিমাৰে নগাঁৱৰ পুৰণি গুদামতো পূজা অৰ্চনা চলি আছে আৰু তাতো যথেষ্ট ভক্তৰ সমাগম ঘটিছে। আৰু সমান্তৰালভাৱে নগাঁৱৰ প্ৰতিটো পূজা মণ্ডপতে এতিয়া এনে এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মই অকণমান আপোনালোকৰ ওচৰলৈ যাব বিচাৰিম। হয়, অকণমান যাব বিচাৰিছোঁ। কি ক'ব বিচাৰে এই মুহূৰ্তত? আজি মহা অষ্টমী আহিছে সকলো, কিন্তু মনত কিছু বিষাদ দুখ আছে, কি ক'ব? আমাৰ যদিও আমি পূজা চাব আহিছোঁ, মানে মনত অলপ দুখ আছে। আমাৰ জুবিন দাৰ যিহেতু তেওঁৰ আজি আমাৰ মাজত নাই, তথাপিও আমাৰ অন্তৰত আছে, আমাৰ গানত আছে, আমি সদায় তেওঁক মনত পেলাই থাকিম। তেওঁক আমি মনত লৈ তথাপিও আমি পূজাখনটো নাচালেও নহ'ব, পূজা চাবই লাগিব। পূজা হৈছে আমাৰ আৰু বছৰেকীয়াটোৰ যিটো আমাৰ আধ্যাত্মিক বস্তু, এইটো পালিবই লাগিব। তথাপিও আমি মনৰ দুখৰ মাজতে আমি কৰিছোঁ আৰু তেনেকৈ। নিশ্চিত কি ক'ব বিচাৰে? ন্যায় পোৱাটো বিচাৰোঁ, সেইটোৱে পূজাস্থলীৰ পৰাও সকলোৱে বিচাৰিছে। হয় হয়।
জুবিন দাই ন্যায় পাওক তাকে কামনা কৰিছোঁ। হয়, নিশ্চিত ৰূপত সকলোৱে এটাই কৈছে যে পূজাস্থলীৰ পৰাও এটাই সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে যে জুবিন দাই ন্যায় পাওক আৰু সেই কামনা কৰিছে। মাৰ ওচৰত আশীষ ল'বলৈ আহিছে সকলোৱে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে মাৰ ওচৰতো তেওঁলোকে প্ৰিয় শিল্পীজনৰ ন্যায়ৰ কামনা কৰিছে। তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে প্ৰিয় শিল্পীজনৰ আত্মাৰ সদ্গতি কামনা কৰিছে। আৰু এনেদৰেই নগাঁৱৰ প্ৰতিটো পূজা মণ্ডপতে ঢাকৰ শব্দৰে ঢাক ঢোলৰ শব্দৰে মুখৰিত হৈ আছে। সমান্তৰালভাৱে জুবিনদাৰ যি গীত সেই গীতেও প্ৰতিটো পূজা মণ্ডপ মুখৰিত হৈ থকা পৰিলক্ষিত হৈছে। নগাঁৱৰ প্ৰতিটো পূজা মণ্ডপতে এই শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিশেষ ব্যৱস্থাৰো